নৰ্মাল ছাত্ৰী সকল আজি আমি এবাকাছৰ দুটা ফৰ্মুলা চাও আমি যত বিগ ফ্ৰেন্ড আৰু স্মল ফ্ৰেন্ড দুটা জড়িত হৈ আছে আগৰ ভিডিঅ'ত আমি বিগ ফ্ৰেন্ড আৰু স্মল ফ্ৰেন্ডৰ কিছুমান ফৰ্মুলা দিছিলো এতিয়া ইয়াতে দুটা জড়িত হৈ আছে এগুলো আমি চাম তোমালোকে যদি আমাৰ চেনেল ৰিজাল্ট ক্লাसेस সাবস্ক্ৰাইব কৰিব পাৰা আৰু ভাল লাগিলে ভিডিঅ'টো শেয়াৰ কৰিবা আৰু তোমালোকৰ মতামতবোৰ কমেন্টৰ সহায়ত জনাবা এতিয়া চোৱা আমি এই উদাহৰণটো চালে আমি গম পাম এটা উদাহৰণকে চাওঁ ইয়াতে প্ৰথম কি +9 কি কৰা হৈছে আমি কি পাইছো +9 মানে কি কৰিব লাগে যদি দুই ধৰণৰ মানে আমি এটা পাইছো +9 মানে +10 - 1 এনেকুৱা কৰিব লাগে যদি এইটো হয় কিন্তু এইটো যদি কন্ডিশনটো নাথাকে এইটো যদি নহয় ডাইৰেক্টলি আমি নাপাও যদি প্ৰত্যক্ষভাৱে নাপাও তেতিয়া কি কৰিম আৰু আমি আগতে কৰিছিলো +8 +10 - 2 কৰিছিলো এটো যদি আমি প্ৰত্যক্ষভাৱে ডাইৰেক্টলি নাপাও তেতিয়া কি কৰিম তোমালোকে উদাহৰণ চালে ভালকে বুজি পাবা এছৱা +6 আমি কৰিছো +6 -1 +9 এটা +9 কৰিব লাগিলে +9 মানে +10 আমি +9 মানে কি কৰো +9 মানে +10 - 1 যদি ইয়াতে আমাৰ -1 মানে এটা মনি আমাৰ নাই ডাইৰেক্টলি আমি এটা মনি যোগ কৰিব নোৱাৰো আছে 5 গতিকে এই -1 টো কৰাৰ কাৰণে আমি -1 যদি এনেকুৱা হৈ থাকে -1 কেতিয়া কৰিম তেনেকৈ কৰিম -5 + 4 এটো কি কৰিম -5 + 4 এই আগৰ আমাৰ এটো বিগ ফ্ৰেন্ড আৰু এটো স্মল ফ্ৰেন্ডৰ আগৰ এটো দুটা লগ হৈ আছে আৰু এই দুটা লগ হোৱাৰ পিছত আমাৰ কি হৈছে এই দুটা লগ হোৱাৰ পিছত +9 টো হৈছে +10 আৰু এই -1 ৰ ঠাইত আমি কি লিখিছো -5 + 4 লিখিছো এই -1 ৰ ঠাইত গতিকে এই ফৰ্মুলাটো এনেকুৱা হৈছে নিশ্চয় বুজি পাইছা আমি এটো কি কৰিছো +10 আমাৰ +9 মানে +10 - 1 হ'ব লাগে কিন্তু -1 টো আকৌ দেখুৱাইছো আমাৰ কি আছে ইয়াতে চোৱা 6 -1 +10 +9 কৰিব লাগিলে +10 - 1 কৰিব লাগে এটো গতিকে -1 টো নাথাকি -5 + 4 -1 তেনেকৈ ভাবি তাৰে পিছত এতিয়া এইটো চাবা +7 হলে ইয়াতে আছে নে আমাৰ নাই গতিকে +10 - 3 +10 - 3 2 1 21 বুজি পাইছা নেক্সট আকৌ চোৱা উদাহৰণ চালে গম পাবা +3 1 2 3 +5 +7 ইয়াতে আমাৰ কৰিব পৰা নাই গতিকে +7 মানে কি +10 - 3 +9 হলে +10 - কি হ'ব লাগে 1 হ'ব লাগে গতিকে -1 ৰ কাৰণে আমি কি কৰিম -5 + 4 কিমান হ'ল 24 বুজি পাইছা তাৰ পিছত নেক্সট চোৱা প্লাস দুটা কম্বাইন কৰি এনেকুৱা হৈছে +8 প্লাস এটা বেছিকৈ প্ৰেক্টিস কৰিবা তেতিয়া হৈ যাব আগৰ বিলাকো +8 +5 8 -2 -1 +9 হলে কি +10 - 1 গতিকে -1 টো নাই গতিকে -1 হলে -5 + 4 গতিকে কিমান হ'ল 15 সরি 14 সাইডে আছে 14 নেক্সট চাবা +8 2 3 4 6 এটাকে 8 হল -3 হল তাৰ পিছত
প্লাস 9 হলে প্লাস 10 মাইনাস 1 গতিকে মাইনাস 1 to 9 মাইনাস 1 হলে মাইনাস 5 আগৰ ফৰ্মুলা প্লাস 4 হল তাৰ পিছত কি আছে আকৌ মাইনাস কিমান আছে মাইনাস 5 গতিকে মাইনাস 5 হলে মাইনাস 10 প্লাস 5 গতিকে 9 এটো কিমান হ'ব 9 ঠিক একেদৰে আমি এটো ফৰ্মুলা চাও এটো প্লাস 8 গতিকে প্লাস 8 হলে প্লাস 10 মাইনাস 2 এটা যদি মাইনাস 2 টো না থাকে আমাৰ তেতিয়া আমি এটা কম্বাইন কৰি মাইনাস 2 মানে মাইনাস কি 5 প্লাস 3 এটো পাবো গতিকে এই মাইনাস 2 ঠাইত আমি যদি এটো বহাই দিও মাইনাস 2 ঠাইত তাৰ মানে এটো হ'ব প্লাস 8 to plus 10 minus 5 plus 3 এটি পাম গতিকে এটা কম্বাইন করা হইছে দুটা ফর্মুলা গতিকে সবাই ইয়াতে উদাহরণ চালে বলৰ ক্লিয়াৰ হৈ যাব plus 6 plus 8 টো ইয়াতে আমাৰ নাই plus 10 minus 2 হ'ব লাগে গতিকে minus 2 কাৰণে minus 5 plus 3 plus 4 to ইয়াতে কি নাই 1 এটো 4 নাই কিন্তু 5 আছে 5 হেতু কাৰণে প্লাস 4 মানে প্লাস 5 minus 1 আগৰ ফৰ্মুলা প্লাস 9 গতিকে প্লাস 9 হলে প্লাস 10 minus 1 কিমান হ'ল 2 7 27 किससे बुझी पाइছা नेक्स्ट কি হ'ব এবাৰ সা প্লাস 9 minus 2 minus 1 plus 8 গতিকে প্লাস 8 ৰ কাৰণে প্লাস 10 minus 2 গতিকে minus 2 ৰ কাৰণে আমাৰটো minus 2 ডাইৰেক্টলি নাই minus 2 ৰ কাৰণে কি কৰিম minus 5 plus 3 গতিকে কিমান হ'ব 14 হৈছে নেক্সট আমি চাও plus 6 minus 1 plus 8 হলে plus 10 minus 2 so minus 2 কাৰণে minus 5 plus 3 minus 2 কাৰণে minus 5 plus 3 তাৰ পিছত plus 8 sorry plus 3 হলে plus 5 minus 2 গতিকে কিমান হল 16 হল নেক্সট কিমান হ'ব plus 5 আমি আগৰ ফৰ্মুলা বিলাক সব ইয়াতে লগ হৈ আছে plus 5 plus 8 গতিকে plus 8 ইয়াতে নাই ডাইৰেক্টলি plus 10 minus 2 মানে minus 2 মানে minus 5 plus 3 এটো হল plus 8 হল plus 1 plus 6 টো ইয়াতে কৰিব পৰা অৱস্থাত নাই plus 10 minus 4 plus 6 মানে plus 10 minus 4 কিমান হল 2 একো নাই মানে 0 20 হল নিশ্চয় এটো বুজি পাইছা গতিকে ইয়াতে কি হৈছে আমাৰ দুটা ফৰ্মুলা কম্বাইন হৈছে লগ লাগি আমি কৰিছো গতিকে লাহে লাহে আমি এনেকে আগবাঢ়ি গৈ থাকিম তোমালোকৰ কিবা ডাউট থাকিলে আমাৰ কমেন্ট কৰিব আজিলে আমি ইমানতে সামৰিছো ধন্যবাদ